জোনাইৰ নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীক চেক বিতৰণেৰে শুভাৰম্ভ কৰে বিধায়ক ভুৱন পেগুৱে। মুঠ 1566 ছাত্ৰীক চেক প্ৰদানৰ ব্যৱস্থা প্ৰশাসনৰ। সমগ্ৰ ৰাজ্যতে আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে নিযুত মইনা আঁচনিৰ আনুষ্ঠানিক চেক বিতৰণ কাৰ্যসূচী। আজি খানাপাৰাত কেন্দ্ৰীয়ভাৱে এই আঁচনিৰ অনুদান প্ৰদানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সমান্তৰালভাৱে আজি জোনাইতো মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত মুখ্যমন্ত্ৰী অভিলাষী নিযুত মইনা আঁচনিৰ চেক বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিধায়ক ভুৱন পেগুৱে। ছাত্ৰী সবলীকৰণৰ দিশে আৰু এখোজ লক্ষ্যৰে আৰম্ভ কৰা এই নিযুত মইনা আঁচনিৰ জৰিয়তে জোনাইৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ মুঠ 1566 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হয় নিযুত মইনা আঁচনিৰ চেক। এই নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে জোনাই সমজিলা আয়ুক্ত আনন্দ মলহোত্ৰা, বিজেপি জিলা সভানেত্ৰী ৰূপা কামান, স্থানীয় নেতা নৰেশ কুম্বাঙৰ উপৰিও কেইবাজনো বিষয়ববীয়াৰ লগতে জোনাইৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষকসকলে। ধন্যবাদ। ইয়াৰ পিছতে আমি মঞ্চলৈ স্বাগতম জনাইছো চাৰুণা কুটুম জোনাই গাৰ্লছ কলেজ। আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই চেক বিতৰণ কৰিছে। প্ৰথমে আমি নাৰী শিক্ষাত আৰু আমাৰ কন্যা শিক্ষাত এইটো এটা খুব ডাঙৰ ঐতিহাসিক পদক্ষেপ। কিয়নো এক প্ৰকাৰ চাবলৈ গ'লে যদি সঁচা অৰ্থত মহিলাক যদি সম অধিকাৰ দিব লাগে, মহিলাক সংস্থাপন দিব পৰাকৈ আমি গঢ় দিব লাগিব। নিজে কিবা এটা আৰ্থিকভাৱে কৰি খাব পৰাকৈ সক্ষম কৰিব লাগিব। আৰু আধুনিক জগতত শিক্ষাৰ বাদে বেলেগ ৰাস্তা নাই। আৰু এই শিক্ষা গ্ৰহণৰ গোটেই বিষয়টোত যে আমাৰ কন্যা সন্তানসকলে, আমাৰ ছোৱালীসকলে কলেজৰ শিক্ষা আপোনাৰ BA পাছ কৰি MA পঢ়ালৈকে চৰকাৰে ছাপোৰ্ট দিয়াৰ কথা যি ভাবিছে, যেনেকৈ চৰকাৰে ছাপোৰ্ট দিয়াৰ কাৰণে আগুৱাই গৈছে, মই ভাবোঁ যে এতিয়া আমাৰ ছোৱালীসকলে উৎসাহিত হৈ এতিয়াৰ পৰা আপোনাৰ বাল্য বিবাহ বন্ধ হ'ব, আপোনাৰ পঢ়া শুনাটোক বাদ দি বেলেগ হঠাৎ কৰ্মৰ পঢ়া শুনা আধৰুৱা কৰি বেলেগ কৰ্মত যোৱাও বন্ধ হ'ব। আৰু যেতিয়া সম্পূৰ্ণভাৱে BA পাছ কৰিব আৰু MA পাছ কৰালৈ যেতিয়া গুচি যাব, তেতিয়া তেখেতসকলে আৰ্থিকভাৱে নিজে কিবা এটা উপাৰ্জন কৰিব পৰা এটা ব্যৱস্থালৈ গুচি যাব, উন্নতম মানদণ্ডৰ ব্যৱস্থালৈ, চাকৰি কৰাব পৰা, চাকৰি সংস্থাপন পোৱা ব্যৱস্থালৈ গুচি যাব। আৰু তেতিয়া মই ভাবোঁ যেতিয়া নিজে উপাৰ্জন কৰিব মহিলাসকলে, ঘৰখনতো মই ভাবোঁ যে এটা সমান অধিকাৰ পাব, সন্মান পাব আৰু ঘৰখন সমাজখনো আগুৱাই যাব।